মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবি পঢ়ি আছো মই মুস্কানে আৰু এপিসোড 5ত আজি আছে সদ্যস্নাতা। এইবাৰৰ মোৰ ছবিৰ নায়িকা মই উল্লেখ কৰিব খোজা চৰিত্ৰটো এজনী অলপ কম বয়সীয়া ছোৱালীৰ। চিনাকি তাইৰ সৈতে ৰেডিঅ' উলালাৰ শ্ৰোতা হিচাপে প্ৰথম, তাৰ পাছত ফেচবুকত লগ পালো বহুদিনৰ মূৰত। ছোৱালীজনীয়ে প্ৰায় মোক মোৰ অনুষ্ঠান ডাইৰেক্ট দিলছিলৈ মেছেজ কৰিছিল, চিঠি দিছিল আৰু কেইবাৰমান ফোনেৰেও যোগাযোগ হৈছিল আমাৰ অনুষ্ঠান সন্দৰ্ভত। তাই তেতিয়া ক্লাছ 7 নে 8ৰ ছাত্ৰী, কিন্তু কথাবোৰ খুব মেচিয়ৰ্ড আছিল। তাইৰ নাম সদ্যস্নাতা। মোক বয়সত সৰু যদিও নাজানো কিয় মুস্কান বুলিয়ে মাতিছিল। মোৰ জন্মদিনত ৰেডিঅ' উলালাৰ এড্ৰেছত চিঠি, কবিতা আৰু এটা পুতলাও পঠিয়াইছিল তাই। ছোৱালীজনীৰ ঘৰ টংলাত। ইমান কণমানি তাই, কিন্তু এবাৰ মোৰ অনুষ্ঠানত তাইৰ বান্ধৱীয়ে কিবা এটা প্ৰাইজ জিকিলত কেৱল মোক এবাৰ চাই যোৱাৰ মানসেৰে ষ্টুডিঅ'টো বান্ধৱী টিনাৰ সৈতে আহি ওলালহি। মোক দেখি ক'লে, হেই মুস্কান, তুমি ইমান কিউট, মই কিন্তু তোমাক মস্ত এজনী হবা বুলি ভাবিছিলো তোমাৰ ভইচ শুনি, কিন্তু তুমি ইমান টিকলি, মোৰ ফ্ৰেণ্ড যেনহে লাগিছে। আমাক ৰেডিঅ' উলালাৰ আৰজে সকলক তেতিয়ালৈকে সিমান পাব্লিক হ'বলৈ মানা কৰা হৈছিল, সেয়ে আমাক লগ কৰিবলৈ অহা কামটো বৰ সহজ নাছিল। কিন্তু সদ্যস্নাতাৰ ইমান বুদ্ধি আৰু আপোনতা দেখি মোৰ খং নহয়, ঠাইলৈ মৰমহে লাগিছিল। তাই মোক দেখি ইমান সুখী হৈছিল যেন তাই মাধুৰী দীক্ষিত নতুবা তাইৰ নিজৰ প্ৰেমাস্পদকহে লগ পাইছিল। বহু বছৰৰ পাছত তাই মোক আকৌ আৱিষ্কাৰ কৰিলে ফেচবুকত। তাই এতিয়া এজনী মেচিয়ৰ্ড ছোৱালী, দেখাত আৰু ধুনীয়া হ'ল, ষ্টাইলিছ হ'ল। নাম দেখিহে বুজিলোঁ ফ্ৰেণ্ড ৰিকুৱেষ্ট সেই সদ্যস্নাতাৰী। বহুদিনৰ মূৰত ইনবক্সৰ মেছেজবোৰত কিন্তু সেই চটফটীয়া ছোৱালীজনীৰ দৰে মই তাইক অনুভৱ নকৰিলোঁ। তাই যেন খুব যন্ত্ৰণাত আছে। ইনবক্সত সদ্যস্নাতাৰ মেছেজ পালোঁ। তাইৰ মেছেজটো এনেধৰণৰ আছিল, বহুদিনৰ মূৰত সেই একেটা কেফেটেৰিয়াৰ একেখন টেবুলত আমি দুয়ো ধৰা দিছোঁ দুয়োৰে চকু। তেওঁৰ চকুৰ পৰশত হাতৰ আঙুলিত জিনজিননি, তাকেই লুকুৱাই হাতখৰিটোলৈ চালোঁ। তেওঁৰ প্ৰশ্ন, ঘড়ীটো নতুন নে দেৰি হৈছে ক'ৰবালৈ? মই তেওঁ হঠাতে ক'লে, চেণ্ডেলযোৰ ভাল লাগিছে। লাজতে যেন মোৰ বাওঁ ভৰিৰ তৰ্জনী আঙুলিটোৱে চুই গৈছে বুঢ়া আঙুলিটো। এক অবুজ শিহৰণ। চকমককৈ সাৰ পাই দেখোঁ সপোনহে আছিল, সেয়ে হয়তো ইমান মধুৰ। আৰু শেষত লিখা আছিল তাইৰ নামটো সদ্যস্নাতা। কথাকেইটাৰ অপেক্ষা আৰু বিষাদে যেন মোক কোনোবাখিনিত চুই থৈ গ'ল। মেছেজটো চাওঁতে ৰাতি হ'ল বাবে ৰাতিটো চটফটাই কটালোঁ। কিন্তু পুৱা উঠিয়েই তাইক ফোন কৰি সুধিলোঁ, কি হৈছে তোমাৰ সদ্যস্নাতা? কিয় ইমান উদাস তুমি? ক'ত গ'ল তোমাৰ সেই হাঁহিটো? সদ্যস্নাতাৰ উত্তৰ, বহুত ডাঙৰ এখন সাঁকো পাৰ কৰি এতিয়া ভাগৰিছোঁ মুস্কান, সেয়ে চাগে তোমাকো নিজৰ বিষাদেৰে ঢাকি পেলালোঁ। আই এম চৰি মুস্কান, কিন্তু তোমাকো মানিছোঁ এটা মেছেজত তুমি মোৰ ইমানবোৰ দুখ কেনেকৈ পঢ়িলা বাৰু? মই ক'লোঁ, সেইবোৰ বাদ দিয়া, কিনো হ'ল কোৱাচোন? সদ্যস্নাতাই কৈ গ'ল, মোৰ কোৰ্ট মেৰেজ হৈছিল মোৰ বয়ফ্ৰেণ্ডৰ সৈতে। এবছৰেই হ'ল। মই মাৰ ঘৰতে আছিলোঁ, কাৰণ তেতিয়া মই পঢ়ি আছিলোঁ। আৰু তেওঁ মোক আচৰিত কৰি মোৰ জন্মদিনৰ দিনাই কাৰোবাৰ সৈতে সংসাৰ কৰিবলৈ গ'ল এখন অইন ঠাইত, মোৰ অজ্ঞাতে। 2 মাহমানৰ পাছতহে মই কথাবোৰ গম পালোঁ, তাকো আনৰ মুখত। কাৰণ তেওঁৰ সৈতে মোৰ আগৰ দৰে ফোনৰ যোগাযোগ চলি আছিল তেতিয়াও। মই একো গমকেই নাপালোঁ। আৰু যেতিয়া সত্য জানি তেওঁলৈ ফোন কৰি সুধিলোঁ, তেওঁ মোক ক'লে, মই তোমাক জনালোহেঁতেন, কিয় ইমান অধৈৰ্য হ'ব লাগে? জানা মুস্কান, মোৰ অৱস্থা শিল পৰা কপৌটোৰ দৰে হ'ল। ইতিমধ্যে মাৰ অসুখ, কোনে কাক চাই? মোৰ খবৰটো পাই মাৰ অসুখ আৰু বাঢ়িব ধৰিলে। ওচৰৰে খুৰী এগৰাকীয়ে দিহা দিলে, মহিলা সংগঠন এটাক কথাবোৰ জনালোঁ। পিছে মুম্বাইত মাৰ ট্ৰিটমেণ্ট কৰোৱাত এতিয়া মা সম্পূৰ্ণৰূপে সুস্থ। আৰু পৰহি মই আইনগতভাৱে ডিভৰ্চৰ কামো শেষ কৰিলোঁ। কাৰণ মোক আইনগতভাৱে বিয়া কৰাই তেওঁ দূৰতে থকাৰ সুযোগ লৈ আনৰ সৈতে সংসাৰ কৰা মানুহ, তাকো মোৰ অজ্ঞাতে। মই তেওঁৰ সৈতে থাকিম কি বুলি মুস্কান? জানা, মহিলা কোৰ্টত যেতিয়া তেওঁক সুধিছিল, আপোনাৰ বাৰু দোষী যেন লগা নাইনে এই সৰু ছোৱালীজনীৰ জীৱনটোৰ সৈতে খেলি? তেওঁ মাত্ৰ অট্টহাস্য কৰিছিল। কোনো দোষবোধ তেওঁৰ নাছিল। মোৰ মনটোৰ সৈতে পুতলাৰ দৰে খেলা মানুহজনে তেওঁক ছ'চিয়েলি সকলো মাধ্যমতে ব্লক কৰাৰ পাছতো মোক টেক্সটত আজিও মেছেজ কৰে। তেওঁ লিখে, এতিয়াও বোলে মোক ভাল পায়। ভাল পোৱা বাৰু এয়াইনে? মুস্কান, মোৰ নিজলৈও এতিয়া হাঁহি উঠে। বিয়া হোৱা কি নুবুজোতেই মই এতিয়া এজনী ডিভৰ্চী। সদ্যস্নাতাৰ কথাত নিৰুত্তৰ মই। এনেকৈনো কাৰোবাক ঠগেনে? ঈশ্বৰৰো যে কি ন্যায় নুবুজিলোঁ। কিন্তু তাইক বুজাওনো কি বুলি? সেয়ে ভাৱ হয়, যিকোনো অপৰাধৰ বাবে শাস্তি দিব পাৰি, কিন্তু
অনুশোচনা দিব নোৱাৰি সেয়ে হয়তো হাজাৰ সায়েন্স ওলালেও মানুহ ঈশ্বৰৰ সমকক্ষ কোনোদিনেই নহয় সদ্যস্নাতাৰ দৰে আৰু কাহিনী মোৰ কিতাপতনো কি লিখা আছে জানিবলৈ শুনি থাকক মোৰ বন্ধ কোঠাৰ হেৰুৱা চাবি মুস্কানৰ সৈতে টিল দেন টেক কেয়াৰ বাই বাই এণ্ড হেভ এ নাইস ডে